ছোৱালীটো হ'ল আমাৰ ঠেকৰাজুলিৰ বেলচিৰি বিয়া দিছিলোঁ এই তুৰুবালিৰ তাত পিছতে তুৰুবালিৰ বাইটি আছে ৰজবালি এতিয়া সিহঁতে বেংগলত কাম কৰি আছিলে তুৰুবালি বাইটিক ৰজবালি আৰু ৰহিম বুলি আৰু এটা ল'ৰা আছে সেই দুইজনে হত্যা কৰিছে বেংগলত বেংগলত অঁ 12 ৰুমতে সিহঁতে মানে সৰু ল'ৰা এটা লগত আছে সেইটো বেমাৰ আছিলে মেডিকেলত গৈছে গিৰেকটো লগত খালি ৰুমত পাই কিনে সিহঁতে হত্যা কৰিলে এতিয়া আমি ডেড বডিটো তাৰ পৰা বেংগলৰ পৰা ফ্লাইটত আনি আছোঁ মেক্সিমাম 90,000 টকা আমি ইয়াৰ পৰা পঠাইছোঁ ডেড বডিটো আহি পাইছে এতিয়া আমি দাবী জনাম মানে আমাৰ যে দুইজন মানুহে হত্যা কৰিছে সিহঁতক আমাৰ উচিত তদন্ত কৰিব লাগে সিহঁতলোকে পলাই আছে মোবাইলো চুইচ অফ আমি ফোন কৰিলেও বহুত নাই এজন বেলচিৰি আছে আৰু এজন বেংগলতে আছে মানে দুজনৰ মোবাইল চুইচ অফ এজন গৈছে আৰু এজন ফোনতে মানে কণ্টেক্ট কৰি দিছে কোনটো ৰুম কোন জেগাত থাকে পুৰা এড্ৰেছখিনি ৰজবালিয়ে দিছে ৰহিম তাত গৈছে বেংগলত গৈছে এতিয়া আমাৰ বেংগল থানাত কেছ চলি আছে সিহঁতে তদন্ত কৰি আছে ৰহিমক তাক ধৰিবৰ আৰু আমি আমাৰ অসম চৰকাৰৰ কৈ আছোঁ যে এইটো 24 তাৰিখৰ ঘটনা বেলচিৰি বিয়া দিছোঁ তাত মোটামুটি আপোনাৰ বহুদিন হ'ল 3টা ল'ৰা ছোৱালী আছে 3টা ল'ৰা ছোৱালী থকাৰ পিছত মানে অলপ দিন যোৱাৰ পিছত মানে তেখেত শহুৰ শাহুৰী মানে অলপ ৰান্ধা জ্বালা কৰিছে জোঁৱাইৰ সৰু ভাইটি তেওঁৰ তলৰটো এই ছোৱালীটোক লৈ পলাই যায় পলাই যোৱাৰ পিছত তাৰ পৰা যোনদিন গৈছে 3 দিন পিছত আকৌ তাৰ পৰা মানে অনা হৈছে আনিখিনি তাৰ পাছত সিহঁতক মোৰ ছোৱালীক জোঁৱাইক বেলেগ ঘৰ বনাই দিছে সিহঁতৰ লগত নাৰাখে আমাৰ ছোৱালীক মাৰিছেও সিহঁতে দুবাৰ কৰি মাৰিছে সেই ৰান্ধা জ্বালাক তাৰ পাছত 3টা ল'ৰা ছোৱালী হোৱাৰ পিছত অলপ দিন যোৱাৰ পিছত আজি 2-3 মাহ আগত বেলেগ এটা ল'ৰাৰ লগত তাক ডাইভোৰ্চ কৰিখিনি তাৰ বিয়া হ'ল বিয়া যেতিয়া হ'ল তেতিয়া সেই জোঁৱাইটো লৈ গ'ল অৰুণাচল তাত থাকিখিনি তাৰ পাছত সেই জোঁৱাইটো আমাৰ ইয়াত আহি কিনে ল'ৰা ছোৱালী লৈ কান্দা কুটা কৰে আৰু তাৰ পাছত মই ছোৱালীটো যেতিয়া তাতে 1-1.5 মাহ থাকি যেতিয়া মোৰ ঘৰত আহিলে তেতিয়া আমি ছোৱালীটোক বুজাই মানে কৈছোঁ সেই জোঁৱাইটো কান্দি আছে লৈ যাবৰ কাৰণে সেইটোৰ কাৰণে কি কৰিলোঁ সেই ল'ৰাটোক মই ক'লোঁ ৰহিম তুমি ইয়াক বাদ দিয়া তাৰ 3টা ল'ৰা ছোৱালী আছে তুমি বাদ দিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত